Hello students, আমি ইয়াৰ আগলৈকে শ্বসনৰ বিষয়ে আমি অলপ শিকিলো। শ্বসনটো আমি মাত্ৰ আৰম্ভ কৰিছিলো। লাইফ প্ৰসেছ চেপ্টাৰটোত তোমালোকক কি আছে? ৰেস্পিৰেশ্যনৰ বিষয়ে আছে। আমি অলৰেডি নিউট্ৰিশ্যন শেষ কৰিছো। হিউমেনৰ নিউট্ৰিশ্যন, এমিবা নিউট্ৰিশ্যন, প্লান্ট নিউট্ৰিশ্যন। তাৰ পাছত ৰেস্পিৰেশ্যনৰ আমি ডেফিনেশ্যন চালো আৰু ব্ৰিডিং আৰু ৰেস্পিৰেশ্যনৰ মাজত আমি ডিফাৰেন্সখিনি চাইছিলো। ব্ৰিডিং আৰু ৰেস্পিৰেশ্যনৰ বিষয়ে আমি ডিটেইলছত ষ্টাডি কৰিব লাগিব। ব্ৰিডিঙত একচুৱেলি প্ৰচেছবিলাক কি হয়, ৰেস্পিৰেশ্যনতনো প্ৰচেছটো আচলতে কি হয়, এই গোটেই বস্তুটো আমি চাব লাগিব। গতিকে এতিয়া আহা আমি চাওঁ। প্ৰথমতে আমি ৰেস্পিৰেশ্যনৰ বিষয়ে চাওঁ, তাৰ টাইপছ অফ ৰেস্পিৰেশ্যন। তোমালোকে আগৰখিনিৰ পৰা কণ্টিনিউ কৰি যাবা আৰু নোটটো একেলগে প্ৰিপেয়াৰ কৰি যাবা যাতে তোমালোকৰ সুবিধা হয়। এতিয়া আমি চাম টাইপছ অফ ৰেস্পিৰেশ্যন। ৰেস্পিৰেশ্যনৰনো বেলেগ বেলেগ টাইপ কি থাকিব পাৰে আমি সেইকেইটা চাওঁ। ৰেস্পিৰেশ্যন কেইটা টাইপৰ তোমালোকে জানানে? দুটা টাইপৰ ৰেস্পিৰেশ্যনৰ টাইপ আছে। এটা হৈছে এৰবিক আৰু এটা হৈছে এনএৰবিক। নম্বৰ 1 হৈছে এৰবিক। নাম কেইটাৰ পৰাই তোমালোকে আইডিয়া কৰিব পাৰিবা এৰবিক ৰেস্পিৰেশ্যন। আৰু আনটো হৈছে নম্বৰ 2 এনএৰবিক ৰেস্পিৰেশ্যন। হল এটা হৈছে এৰবিক আৰু এটা হৈছে এনএৰবিক। এতিয়া এৰবিক এনএৰবিকৰ কথাটো কেলে আহিলে? এৰবিক মানে কি? এয়াৰৰ লগত ৰিলেটেড। দেখিছানে? এইটো কেতিয়া হয়? ইন প্ৰেজেন্স অফ অক্সিজেন। গতিকে লিখা প্ৰেজেন্স অফ অক্সিজেন। মানে এৰবিক ৰেস্পিৰেশ্যন হ'বৰ কাৰণে আচলতে কি লাগিব? অক্সিজেন লাগিব। অক্সিজেন থাকিলে যিটো ৰেস্পিৰেশ্যন হয় সেইটোকে আমি কওঁ এৰবিক ৰেস্পিৰেশ্যন। আৰু আমি সাধাৰণতে এৰবিক ৰেস্পিৰেশ্যনৰ কথাই শুনি থাকো, হয়নে? এতিয়া আমি যেতিয়া উশাহ নিশাহৰ কথা কওঁ আমিতো অক্সিজেনৰ কথা কমেই, কিন্তু ইন এবচেন্স অফ অক্সিজেনো ৰেস্পিৰেশ্যন হ'ব পাৰে। গতিকে এনএৰবিক ৰেস্পিৰেশ্যনটো হৈছে এবচেন্স অফ অক্সিজেন। গতিকে প্ৰথমতে তোমালোকে এইটোৱে জানি থোৱা যে প্ৰেজেন্স অফ অক্সিজেনক আমি কি বুলি কওঁ? এৰবিক। এবচেন্স অফ অক্সিজেনক আমি কি বুলি কম? এনএৰবিক। এৰবিক এয়াৰৰ পৰা আহিছে সেই ৱৰ্ডটো, সেইকাৰণে এয়াৰ মানে অক্সিজেনৰ কথা আহিলে। আৰু এনএৰবিক মানে এটা যদি অক্সিজেন প্ৰেজেন্সত হয় এটা কি হ'ব? এবচেন্স অফ অক্সিজেনত হ'ব। এতিয়া আমি এটা এটাকৈ চাব লাগিব। প্ৰথমতে আমি চাম এৰবিক ৰেস্পিৰেশ্যন। ইয়াত কেনেকে হয় এইখিনি চাবা তোমালোকে। এৰবিক ৰেস্পিৰেশ্যন। এতিয়া এৰবিক ৰেস্পিৰেশ্যনৰ কথাখিনি আমি চাম দেই। ইয়াত কি হয় চাবা। এতিয়া আমাৰ বডিত কি আছিলে? অলৰেডি ফুডখিনি আছে। সেই ফুডৰ কি হ'ব লাগে? তাৰ পৰা আমি এনাৰ্জি পাব লাগে। আমাৰ ফুড মলিকিউল বিলাক এতিয়া সৰু সৰু হৈ আছে। এতিয়া আমাৰ কাৰ্বহাইড্ৰেট হৈ থকা নাই। ই কি হৈ আছে? গ্লুক'জ হৈ আছে। কিন্তু গ্লুক'জ মানে এনাৰ্জি নহয়। গ্লুক'জৰ পৰা আমি এনাৰ্জি পাওঁহে। কিন্তু সেই এনাৰ্জি পাবৰ কাৰণে তাৰ কি হ'ব লাগিব? ৰেস্পিৰেশ্যন হ'ব লাগিব। গ্লুক'জৰ পৰা যেতিয়া আমি এনাৰ্জি পাম, প্ৰচেছটো কি? এতিয়া আমি তাকেই সেই প্ৰচেছটো হ'বৰ কাৰণে আমাক কি লাগে? অক্সিডেশ্যন হ'ব লাগে ফুডখিনি, বা অক্সিজেনৰ প্ৰেজেন্সত হয়। গতিকে আমি সেইটোকে কি বুলি কওঁ? এৰবিক ৰেস্পিৰেশ্যন। দ্য প্ৰচেছ অফ অবটেইনিং এনাৰ্জি ফ্ৰম food or glucose by the oxidation of food in presence of oxygen. It is known as aerobic respiration. অৰ্থাৎ অক্সিজেনৰ প্ৰেজেন্সত যেতিয়া ফুডৰ অক্সিডেশ্যন হ'ব আৰু আমি এনাৰ্জি পাম তেতিয়া আমি তাক কি বুলি ক'ম? এৰবিক ৰেস্পিৰেশ্যন বুলি ক'ম। গতিকে তোমালোকে লিখি থোৱা অক্সিডেশ্যন অফ ফুড ৰিলিজেছ এনাৰ্জি। অক্সিডেশ্যন অফ ফুডে আমাৰ কি কৰে? এনাৰ্জি ৰিলিজ কৰে। গতিকে সেইটো কথা হ'ল। এই প্ৰচেছটো কিন্তু এটা প্ৰচেছত হৈ নাযায়। এইটো এটা ষ্টেপ ৱাইজ প্ৰচেছ। আৰু ষ্টেপ ৱাইজ প্ৰচেছ মানে কি আমি সেইটো কথা অকমান চাই লওঁ। ষ্টেপ ৱাইজ প্ৰচেছ মানে আমি চাব লাগিব কেনেকেনো ষ্টেপত হয় এই বস্তুটো। কি ষ্টেপত হয় বস্তুটো তোমালোকে সেইটোৱে চাব লাগে। গ্লুক'জৰ পৰা একদম মানে ইনষ্টেণ্টলি আমি এনাৰ্জি পাই নাযাওঁ। আমি যে ৰিয়েকশ্যনটো লিখিছো C6H12O6 প্লাছ অক্সিজেন, ইয়াৰ পৰা আমি কি পাওঁ? কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ পাওঁ।
প্লাস এনার্জি পাও এই যে গ্লুকোজৰ পৰা আমি এনার্জি পালো এটো আমি সিম্পলি ৰিঅ্যাকশনটো লিখিলো ঠিকই আছে কিন্তু এই ৰিঅ্যাকশনটো ইমানো সিম্পলি একেবাৰতে হৈ আসলতে নাযায় গটিকে আমি এতিয়া চাব লাগে যে সেই প্ৰসেসটো স্টেপ ওয়াইজলি কেনেকে হয় মই তোমালোকক এটা এটা স্টেপৰ দেখাম তোমালোকক মই বহুত বেছি ডিটেইলছত এটো কাৰণে নকৰাও কাৰণ তোমালোকৰ এইবাৰ এইখিনি ডিটেইলিং দৰকাৰ নাই তোমালোকে যেতিয়া 11 পাবা তেতিয়া তোমালোকে তাৰ ভিতৰৰ যিখিনি প্ৰসেস বেছি ভালকৈ গম পাবা এতিয়া মই জাস্ট তোমালোকক মেনশন কৰি যাম ফাৰ্স্টটো হৈছে কি জানানে গ্লাইকোলাইসিস আৰু তোমালোকক মই সহজকে কৈ যাম চাবা গ্লাইকোলাইসিস মানে কি এতিয়া গ্লাইকো হে ওয়ার্ডটো তুমি ভাবিব পাৰা যে গ্লুকোজৰ পৰা আহিছে লাইসিস মানে কি লাইসিস মানে ব্ৰেক কৰা গটিকে গ্লুকোজক ব্ৰেক কৰিব কিহলে ব্ৰেক কৰিব জানানে one molecule of glucose converts into 2 molecules of pyruvate. দুটা pyruvate molecule পাবো গ্লুকোজত কেটা থাকে 6টা থাকে আৰু পাইৰুভেটত কেটা থাকে 3টা কাৰ্বন গ্লুকোজত থাকে 6টা এটা গ্লুকোজ মলিকিউলত 6টা থাকিব আৰু পাইৰুভেট এটাত থাকিব 3টাকে তেনেকুৱা পাইৰুভেট আমি কি পাম দুটা পাম মানে গ্লুকোজটো ভাঙিছে আসলতে গ্লুকোজৰ পৰা কি হল পাইৰুভেট হল আৰু পাইৰুভেটৰ আমি দুটা মলিকিউল পাম তাৰ লগতে এটিপি ওলাব এটিপি কেটা ওলাব জানানে এইটো ৰিঅ্যাকশনত এটোত ওলাব তোমাৰ দুটা এটিপি ওলাব ইয়াতে তেনেকে ধৰণে এটো প্ৰসেস হৈ গল এতিয়া কি হ'ব চাবা ইয়াৰ পাছত কি হ'ব গ্লাইকোলাইসিসৰ পাছৰ স্টেপটো হৈছে যে পাইৰুভেটটো কোলে যাব জানানে পাইৰুভেটটো যাব মাইটোকন্ড্ৰিয়ালে পাইৰুভেট moves to mitochondria পাইৰুভেটটো কোলে যাব মাইটোকন্ড্ৰিয়ালে যাব তোমালোকে জানা মাইটোকন্ড্ৰিয়া কি বুলি কোৱা হয় তোমালোকে অলৰেডি ক্লাস 9ত পঢ়িছা এইখিনি বস্তুৰ বিষয়ে তোমালোকে কি পাইছিলা সেল অৰ্গেনেলছ বিলাক পাইছিলা এটা সেলৰ ভিতৰত কি অৰ্গেনেল থাকে মাইটোকন্ড্ৰিয়া থাকে ৰাইবোজোম থাকে কি আৰু কি থাকে এন্ডোপ্লাজমিক ৰেটিকুলাম থাকে এনেকে ধৰণে ঢেৰ বস্তু থাকে গতিকে তাৰে ভিতৰত মাইটোকন্ড্ৰিয়াটোক আমি কি বুলি কওঁ এনাৰ্জি য'ত ষ্ট'ৰ কৰে হয় নহয় গতিকে এনাৰ্জি যদি ষ্ট'ৰ কৰে পাইৰুভেটৰ পৰা আমি এনাৰ্জি খিনি পাম আসলতে গতিকে এই পাইৰুভেটটো কোলে যায় মাইটোকন্ড্ৰিয়ালে যায় আৰু ইয়াত কি ওলাই জানানে লুজেস কাৰ্বন ডাই অক্সাইডটো লুজ কৰি দিয়ে পাইৰুভেটত কি থাকে কাৰ্বন ডাই অক্সাইড মলিকিউলটো সোমাই থাকে কাৰ্বন মলিকিউলে হয় আলটিমেটলি পাইৰুভেটটো তোমালোকে স্ট্ৰাকচাৰটো মই আসলতে দিয়া নাই কাৰণ কমপ্লিকেটেড হ'ব তিনটা কাৰ্বন থকা এটা মলিকিউল সেই বুলি তোমালোকে জাস্ট জানি থলে হ'ল আৰু কি ফৰ্ম কৰে জানানে and forms acetyl coenzyme A এনেকুৱা ধৰণৰ এটা মলিকিউল ফৰ্ম কৰে কাৰ্বন ডাই অক্সাইড ওলাব আৰু এচিটাইল কোএনজাইম এ ওলাব তাৰ পাছত কি হয় ইয়াৰ পাছৰ স্টেপটো ক্ৰেব সাইকেল বুলি এটা সাইকেল আছে সেই সাইকেলটো হয় আৰু এই গোটেই সাইকেলটোত কি ওলাব এচিটাইল কোএনজাইম এৰ পৰা আসলতে এচিটাইল কোএনজাইম এ টো অক্সিডাইজ হৈ যায় এতিয়া অক্সিজেন খিনি ইউজ কৰিব এতিয়ালৈকে আমি যেতিয়া চাইছিলো অক্সিজেন গ্লুকোজটো জাস্ট ব্ৰেক হোৱাহে চাইছিলো অক্সিজেনৰ সহায়ত ব্ৰেক হোৱা বুলি আমি কোৱা নাছিলো কিন্তু এই এচিটাইল কোএনজাইম এ এটোৱে অক্সিজেনৰ লগত লগ লাগি কি প্ৰডাকশন কৰিব কাৰ্বন ডাই অক্সাইড উলিয়াই দিব আৰু কি উলিয়াব এটিপি মলিকিউল উলিয়াই দিব গতিকে ইয়াৰ পৰা আমি এটিপি পালো তাৰ পাছত কি হ'ব ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট বুলি কয় ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট হ'ব ইয়াত এটো প্ৰসেসও কোট হয় অকাৰ্স ইন ক্ৰেব সাইকেলটো আমাৰ কোট হ'ব জানানে অকাৰ্স ইন দা মেট্ৰিক্স অফ মাইটোকন্ড্ৰিয়া মাইটোকন্ড্ৰিয়াৰ মেট্ৰিক্স বুলি কৈছে মাইটোকন্ড্ৰিয়া যিখিনি জুচি সাবস্টেন্স থাকে সেইখিনিৰ কথা কোৱা হৈছে মাইটোকন্ড্ৰিয়াটো এটা যেহেতু অৰ্গেনেল তাতে কি থাকে কিছুমান জুচি সাবস্টেন্স কিছুমান থাকে মাইটোকন্ড্ৰিয়া এই স্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ দুই ফালৰ পৰা থাকিব এনেকুৱা ধৰণৰ ইয়াতে এইবিলাক মেট্ৰিক্স বিলাক যত যি থাকে তাৰ ভিতৰে বস্তুবিলাক সোমাই সেই তাতে আসলতে ক্ৰেব সাইকেলটো হয় আৰু একদম লাষ্টৰ প্ৰসেসটো হৈছে ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট
এইগিটা মই তোমালোকক কি কৰা নাই বেছিকে এক্সপ্লেইন কৰি থকা নাই কাৰণ তোমালোকক এইখিনি ইমান ডিটেইলিং নালাগে হয়তো তোমালোকক এই ওয়ার্ড কেটাও ইমানটা নালাগে কিন্তু আমি জানিলে ভাল আমি কৈছো যে এটো স্টেপ ওয়াইজ প্ৰসেস স্টেপ ওয়াইজ নো কি প্ৰথমতে গ্লুকোজৰ পৰা পাইৰুভেট হল গ্লুকোজটো আছিল 6টা 6টাৰ পৰা আমি মলিকিউল কেটা পালো 3টা তাৰ পাছত আমি কি পালো সেই পাইৰুভেটৰ পৰা আকৌ এসিটাইল কোএনজাইম হয় আকৌ ভাঙি যায় মানে তাৰ পাছত ক্ৰেবছ সাইকেল হ'ব আৰু লাষ্টত আমি কি পাও কাৰ্বন ডাই অক্সাইড মানে আসলতে 6টা কার্বন থকা এটা মলিকিউলৰ পৰা আমি যে কার্বন ডাই অক্সাইড পাইছো কার্বন ডাই অক্সাইডত মাত্ৰ এটা মলিকিউল আছে তাৰ মানে কি ইয়াক সৰু সৰু কৰি ভাঙি আনি আছে গটিকে আমি তেনেকে ধৰণে পাইছো ইলেক্ট্ৰন ট্ৰান্সপোৰ্টটো একেবাৰে লাষ্টত হয় আৰু ইয়াতে এটো কোড হয় জানানে অকাৰ্স ইন মাইটোকন্ড্ৰিয়াতে হয় আৰু এই গুটেখিনি খালি ইটো ম্যাট্ৰিক্সত হৈছিলে এটো ইনাৰ মেমব্ৰেন ভিতৰত হয় অকাৰ্স ইন ইনাৰ মেমব্ৰেন occurs in inner membrane of mitochondria. গতিকে এটো কথা তোমালোকে মনত ৰাখিবা ইলেক্ট্ৰন ট্ৰান্সপোৰ্টটো মাইটোকন্ড্ৰিয়াতে হয় ক্ৰেবছ সাইকেলটো মাইটোকন্ড্ৰিয়াতে হ'ব তাৰ পাছত ওভাৰঅল ইকুৱেশনটো আমি চাও যদি তাত কি হ'ব C6H12O6 plus অক্সিজেন লগ লাগি আমি কি পাইছো কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটার প্লাস ATP ইয়াত যদি আমি নাম্বাৰখিনি লিখো নাম্বাৰখিনি লিখিলে আমি ইয়াত 6 দিব পাৰো ইয়াতেও আমি 6 দিব পাৰো ইয়াতে আমি 6 দিলো আৰু ইয়াত কিমান হ'ব 36 ATP গতিকে এই ধৰণে আমি কি পাইছো actually 38 ATP হ'ব 36 নহয় 38 ATP হ'ব আৰু এটো এই ৰিঅ্যাকশনটো তোমালোকে গম পাইছা অক্সিজেনৰ প্ৰেজেন্সত হৈছে কাৰণ তোমালোকে দেখিছিলা মই কৈছিলো যে ক্ৰেবছ সাইকেলতে কি হয় অক্সিজেনৰ লগত এসিটাইল কোএনজাইম এটোৱে ৰিঅ্যাক্ট কৰে গতিকে এই ধৰণে আমি কি পাইছো ৰেসপিৰেশন প্ৰসেসটো পাইছো আৰু ইন প্ৰেজেন্স অফ অক্সিজেন হৈছে ইন প্ৰেজেন্স অফ অক্সিজেন যেতিয়া এই কাৰ্বনৰ যেটো মলিকিউল গ্লুকোজ যেটা ভাঙিছে আমি কি পাইছো কাৰ্বন ডাই অক্সাইড পাইছো যত এটা কাৰ্বন আছে ইয়াত কেটা কাৰ্বন 6 কাৰ্বন আৰু ইয়াত কেটা কাৰ্বন 1 কাৰ্বন গতিকে কমপ্লিটলি অক্সিডাইজড হৈ গৈছে সেইকাৰণে আমি এটা কাৰ্বনৰ তেনেকে ধৰণে এটা মলিকিউল পাইছো কিন্তু তোমালোকে যেতিয়া এনাৰবিক ৰেসপিৰেশনটো চাবা এনাৰবিক ৰেসপিৰেশনত তোমালোকে গম পাবা লাষ্টত যেটো মলিকিউল ফৰ্ম হয় আসলতে হেতু আমাৰ কমপ্লিটলি এই কাৰ্বন ডাই অক্সাইডটো নহয় ইয়াত কাৰ্বনটো কমপ্লিট অক্সিডেশন নহয় এটা চাবা মই তোমালোকক এনাৰবিক ৰেসপিৰেশনটো দেখাম এৰবিকটো তোমালোকে ভালদৰে চাই লোৱা যদি কিবা কনফিউজন থাকে মোক সুধিবা আৰু এটা কথা যে এইকেইটা তোমালোকে মনত ৰাখিবা যে মই গ্লাইকোলাইসিস পাইৰুভেট হোৱা এইবিলাক কথা তোমালোকক মই বেছি ডিটেইলছ এডু কাৰণে যোৱা নাই কাৰণ ইমানখিনি তোমালোকৰ দৰকাৰ নাই আসলতে আৰু মই একদম ইজি হোৱাকে তোমালোকক চাৰ্ট বনাই বস্তুটো দেখাই দিম তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা এতিয়া আমি পটককে কি চাই লওঁ এনাৰবিক ৰেসপিৰেশনটো চাই লওঁ তেতিয়া তোমালোকে এটা আইডিয়া কৰিব পাৰিবা এনাৰবিক ৰেসপিৰেশনতনো কি হয় এনাৰবিক ৰেসপিৰেশন মানে এটো কি হ'ব এতিয়া আগতে আমাৰ কি লাগিছিলে অক্সিজেন লাগিছিলে ইয়াতে অক্সিজেন থাকিব জানো ইয়াতে অক্সিজেন নালাগে অক্সিজেন নোহোৱাকে যেতিয়া ৰেসপিৰেশন প্ৰসেসটো হ'ব তাকে আমি কম এনাৰবিক ৰেসপিৰেশন breakdown of food to release energy in absence of oxygen oxygenৰ সেন্সত আসলতে কি হয় এনার্জি রিলিজ হয় আৰু কেনেকে রিলিজ হ'ব ফুডটো ব্ৰেক হ'ব ফুডটো কেনেকে ব্ৰেক হয় হেতু এটা কি হয় স্টেপ ওয়াইজ প্ৰসেস বুলি কৈছে যেনেকে আগতে স্টেপ ওয়াইজ প্ৰসেসত হৈছিলে এতিয়াও স্টেপ ওয়াইজ প্ৰসেসতেই হ'ব গতিকে প্ৰসেস কেটা আমি চাও ফাৰ্ষ্টতে আমাৰ যেনেকে আমি গ্লাইকোলাইসিস পাইছিলো ইয়াতেও আমি কি পাম গ্লাইকোলাইসিস প্ৰসেসটোৱে পাম আৰু প্ৰথমতে আসলতে প্ৰসেসটো কোট হয় সাইটোপ্লাজমত হয় occurs in cytoplasm এটো তোমালোকে সেম পাবা মানে পাইৰুভেটলে কমপ্লিট চেঞ্জ হবই occurs in cytoplasm মই হয়তো তোমালোকক ইয়াতে এই প্ৰসেসটো কোড অকার কৰে আমি নাই লিখা বাকিখিনি লিখিছো এটো তোমালোকে লিখি থব পাৰা occurs in cytoplasm এটো কোট হয় সাইটোপ্লাজমতে হয় গতিকে এই যে এনাৰবিক ৰেসপিৰেশন আৰু এৰবিক ৰেসপিৰেশনৰ যেটো ফাৰ্স্ট স্টেপ গ্লাইকোলাইসিস that is the same কাৰণ ইয়াত কি হয় one molecule of glucose converts into কি হবো কি হলে খলনি হবো two molecules of pyruvate গতিকে same process এটো একো
চেঞ্জ নাই আৰু ইয়াতে একচুয়ালি অক্সিজেনৰ ব্যৱহাৰ নহয় জাস্ট ব্ৰেক ডাউন হে হৈছে অক্সিজেন নালাগে ইয়াৰ ব্ৰেক হ'বলে গতিকে আমি ইয়াৰ পৰা কি পাইছো এটিপি মলিকিউল ৰিলিজ হয় কিন্তু ইয়াত পাইৰুভেট পাইছো আমি গ্লুকোজৰ পৰা আৰু ইয়াতে কি নালাগে একেবাৰে ইয়াতে অক্সিজেন নালাগে নেক্সট স্টেপটো হৈছে ইয়াত কি হয় জানানে তোমালোকক নেক্সট স্টেপটো দেখাওতে মই ইষ্টৰ ক্ষেত্ৰত কেনেকে হয় হেতু দেখাই দিছো ইন ইষ্ট কি হয় চাবা দেই ইহঁতৰ কি হ'ব সাইটোপ্লাজমত হয় অকাৰ্স ইন সাইটোপ্লাজম আৰু ইহঁতৰ যেটো প্ৰসেস হেতু আমি কি বুলি কওঁ জানানে টাৰ্মড এজ ফাৰ্মেন্টেশন বুলি কওঁ ইষ্টৰ যে ফাৰ্মেন্টেশনৰ কথা পঢ়িছিলা তোমালোকে আগতে তোমালোকে ক্লাস 8 ত ইষ্টৰ ফাৰ্মেন্টেশন পঢ়িছা অলৰেডি যেনেকে এলকহল প্ৰডাকশন হয় তাৰ পাছত তোমালোকে ডো বিলাকৰ কথা পাইছিলা আটাৰ এইবিলাক যে পাইছিলো আমি হেতু কি আছিল আসলতে ফাৰ্মেন্টেশন তাত আমি এলকহল ফৰ্মেশনৰ কথা শুনিছিলো বা জাস্ট আমি এনে সিম্পলি পঢ়িছিলো কিন্তু ইয়াত তোমালোকে বস্তুখিনি পাইছা যে কেনেকে হয় মই তোমালোকক ৰিঅ্যাকশনটো দেখাই দিম ইয়াত কি হয় পাইৰুভেটৰ পৰা ইথানল হয় অলৰেডি আমাৰ পাইৰুভেট বনি আছে পাইৰুভেট টু ইথানল পাইৰুভেটৰ পৰা আমি কি পাম এতিয়া ইথানল পাম চাবা দেই এই বস্তুটো কেনেকে হয় আমাৰ কি আছে অলৰেডি পাইৰুভেট আছে গ্লুকোজৰ পৰা আমি কি পাইছো গ্লুকোজৰ পৰা অলৰেডি কি পালো এটো পাইছো দেই গ্লুকোজৰ পৰা আমি পাইৰুভেট পাই থৈছো এটো তোমালোকে নিলিখিলেও হ'ব মই জাস্ট দেখাইছো এতিয়া আমি এই স্টেপটোত ইষ্টৰ ক্ষেত্ৰত কি পাইছো পাইৰুভেটৰ পৰা আমি এলকহল পাও ইথানলটোৰ ফৰ্মুলা হৈছে এইটো C2H5OH তোমালোকে হেতু কিন্তু জানিব লাগিব কাৰ্বন এন্ড ইটস কম্পাউন্ড চেপ্টাৰটো যেতিয়া পঢ়িবা তেতিয়া তোমালোকৰ বেছিকে ক্লিয়াৰ হ'ব গতিকে তাত তোমালোকে ফৰ্মুলাবোৰ লিখিব জানিবা আৰু তাৰ লগতে কাৰ্বন ডাই অক্সাইডো উলাই আৰু অলপমান এনাৰ্জিও উলাই গতিকে এটো হৈছে এনাৰবিক ৰেসপিৰেচন ইন ইষ্ট ইষ্টত পাইৰুভেটটো কি হলে খলনি হৈ গল ইথানললে খলনি হল এটো হৈছে ইথানল এতিয়া তোমালোকে চোৱাচোন গ্লুকোজৰ পৰা আমি আগতে কি পাইছিলো ইয়াত আমি কি পাইছো গ্লুকোজ আছিলে 6 কাৰ্বন আৰু ইয়াত আছিলে কাৰ্বন ডাই অক্সাইডত 1 কাৰ্বন ইয়াত চোৱা এতিয়া পাইৰুভেট কি 3 কাৰ্বন গ্লুকোজ হৈছিলে 6 কাৰ্বন তাৰ পাছত আমি কি পালো 3 কাৰ্বন এতিয়া পাইৰুভেটটো হৈছে 3 কাৰ্বন আৰু ইথানলটো কি 2 কাৰ্বন আৰু কাৰ্বন ডাই অক্সাইড কি 1 কাৰ্বন তিনটা কাৰ্বনৰ পৰা আলটিমেটলি আমি তিনটা কাৰ্বনেই পালো কিবা জানো চেঞ্জ হল নাই হোৱা গতিকে এইটোত কি বুলি কয় জানানে ইনকমপ্লিট অক্সিডেশন বুলি কয় ইনকমপ্লিট অক্সিডেশন মানে কমপ্লিটলি মলিকিউলটো ভাঙি নাযায় সেইকাৰণে ইয়াক কি বুলি কয় ইনকমপ্লিট অক্সিডেশন এটো মই নাম্বাৰ 2 আসলতে নিদিও এই পিছৰ পাৰ্টটো এ বুলি দেখাইছো আসলতে তুমি 2 নিদিব নালাগে 2 দি পেলে এ দিব পাৰা ইয়াত মই 2 দি পেলে এটা বি দিছো হেতু কোট হয় জানানে ইন হিউম্যান মাসল সেল পেশী কোষ বা মাসল সেল বিলাক যে আছে তাত যেতিয়া হয় তেতিয়া কি বুলি কয় তাত কি হ'ব এতিয়া হেতু তোমাৰ কোট হ'ব সাইটোপ্লাজমতে হ'ব occurs in cytoplasm যেনেকে আমি আগতে ইষ্টৰ ক্ষেত্ৰত গম পালো আমি আগতে কি পাইছিলো এটো ডিফাৰেন্সটো চাবা তোমালোকে প্ৰথমতে occurs in cytoplasm ঠিকই আছে তাৰ পাছত কিন্তু ক্ৰেব সাইকেলৰ পৰা বা তোমাৰ যেতিয়া পাইৰুভেটৰ পৰা কোট হৈছে মাইটোকন্ড্ৰিয়া সব মাইটোকন্ড্ৰিয়া এনাৰবিক ৰেসপিৰেচনত কিন্তু সাইটোপ্লাজমৰ স্টাৰ্ট হয় সাইটোপ্লাজমে মাইটোকন্ড্ৰিয়াৰ লগত কোনো কথা নাই দেখিছা হেতু এটা ডিফাৰেন্স ইয়াত আকৌ পাইৰুভেটটো কি হলে খলনি হয় জানা ইয়াত পাইৰুভেটস কি হলে খলনি হ'ব পাইৰুভেট converts into lactic acid পাইৰুভেটস convert into lactic acid আৰু এই ইকুৱেশনটো কি হ'ব গ্লুকোজৰ পৰা আমি পাইৰুভেট পাইছিলো মই আকৌ নিলিখো হেতু বস্তু তোমালোকে ধৰিব পাৰিবাই পাইৰুভেটৰ পৰা আমি আকৌ এবাৰ কি পাইছো ল্যাকটিক এসিড পাইছো আৰু লগতে কি উলাই এনাৰ্জি অলপ উলাই এই যে মাসল সেল বিলাকত কেনেকে হয় তোমালোকে গম পাবা যেতিয়া খুব দৌৰি দিয়া হয় দৌৰি দিলে যে আমাৰ ভাগৰ লাগে আৰু ৰাতিলে আহি পেলে আমাৰ কি হয় যদি হঠাতে দৌৰি দিয়া হয় সদায় অভ্যাস নাথাকে তেতিয়া ৰাতিলে আহি সেই মাসল সেলস বিলাকত ক্ৰেম্প পৰা বুলি কম মাসলত ক্ৰেম্প হোৱা বুলি কম আমি হেতু আসলতে কি হয় তাত ল্যাকটিক এসিড ফৰ্মেশন হয় কাৰণ মাসল বিলাকে এক্সট্ৰা ওয়াৰ্ক কৰে আৰু হেখিনি আমাৰ ইনাফ অক্সিজেন আমাৰ বডিত নাথাকে আমি নরমালি উশাহ লোৱাতকে আমি বেছিকে ঘনঘনকে উশাহ লোৱাৰ পাছতো আমাৰ বডিয়ে হিমানখিনি অক্সিজেন প্ৰভাইড কৰিব নোৱাৰে আৰু সেই কাৰণে কি হয় অক্সিজেনে আমাৰ ফুডটো ব্ৰেক কৰিব নোৱাৰে
যিখিনি আমাৰ থাকে গ্লুকোজ সেইখিনিৰ পৰা পাইৰুভেট যেতিয়া হ'ব পাইৰুভেটৰ পৰা আমাৰ তেতিয়া কমপ্লিট অক্সিডেশন নহয় ইমিডিয়েট এনাৰ্জি লাগে কাৰণে আমাৰ সেইখিনি কি হলে সলনি হৈ যায় ইন এবসেন্স অফ অক্সিজেনে সিহঁতে ব্ৰেক কৰি দিয়ে প্ৰেজেন্স অফ অক্সিজেন নৰ্মেলি আমি যদি ব্ৰেক কৰে তেতিয়া হলে তো আমি কাৰ্বন ডাই অক্সাইড উলিয়াই দিম আৰু আৰামছে আমি এনাৰ্জি পাম আৰু বহুত এনাৰ্জি পাম কিন্তু যদি সেই ব্ৰেক ডাউনটো ইমিডিয়েট লগা হয় বা যদি এক্সেস ওয়ার্কআউটৰ কাৰণে দৰকাৰ হয় তেতিয়া হলে কি হৈ যায় সেই গ্লুকোজৰ পৰা এনাৰ্জি খিনি আমি বেছিকে নাপাওঁ আৰু তাৰ হলনি আধাখিনি কি হলে কনভাৰ্ট হৈ যায় ল্যাকটিক এসিডলৈ কনভাৰ্ট হৈ যায় সেইকাৰণে আমাৰ কি হয় ক্ৰ্যাম্প হোৱা বুলি কওঁ আমি সেই বস্তুটোৱে ইয়াতে পাইৰুভেটটো আছিল 3টা কাৰ্বন ল্যাকটিক এসিডো হৈ গল 3টা কাৰ্বন গতিকে ইয়াটো কি হ'ব ইনকমপ্লিট অক্সিডেশন হেতু এটা তোমালোকে মনত ৰাখিবা যে এবসেন্স অফ অক্সিজেনত সদায় কি হয় ইনকমপ্লিট অক্সিডেশন হয় গতিকে ইয়াত তোমালোকে এৰোবিক ৰেসপিৰেশন আৰু ইনএৰোবিক ৰেসপিৰেশন গম পালা মই তোমালোকক নেক্সট ক্লাছত চাৰ্টখনৰ সহায়ত দেখাই দিম আৰু তোমালোকে এটা কোৱেশ্চন লৈ লোৱা differentiate between aerobic and anaerobic respiration এই দুটাৰ মাজত তোমালোকে ডিফাৰেন্সিয়েট কৰি দেখুৱাবা আৰু মই নেক্সট ক্লাছত তোমালোকক এইখিনি বস্তু ডিসকাস কৰিম